সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 28 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ নৱমী তিথি, দিনৰ 9:44 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অনুৰাধা নক্ষত্ৰ, দিনৰ 11:44 চলি থাকিব। আজি যোগ হৈছে ব্যাঘাত যোগ, ৰাত্ৰি 2:48 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:07 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:09। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতেও শনিৰ দশাকে লাভ কৰিব। কিন্তু দিনৰ 11 বজাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰী গণ আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:36 পৰা 1 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 9:45 পৰা 11:13। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ কামনাবোৰ পূৰ্ণ হ'ব। মনত যদি কিবা কথা ভাবি আছে সেই ভাবি থকা কথাবোৰ সিদ্ধি হোৱাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে বন্ধু বান্ধৱৰ সমৰ্থন আপোনাৰ দিনটোত আজি থাকিব। ক'ৰবাত যদি সহায়ৰ প্ৰয়োজন হয় আপুনি বন্ধুৰ পৰা সহায় বিচাৰিলে নিশ্চয় লাভ কৰিব। আপুনি নজনাকৈয়ে হয়তো কোনোবাই আপোনাৰ হাতত নতুবা আপোনাৰ একাউণ্টতো ধন দিব পাৰে। গতিকে আকস্মিক ধন অহাৰ সম্ভাৱনা আছে আজি পূৰ্ণ দেখা গৈছে। আজি হাঁহি ধেমালি ফূৰ্তি কৰি দিনটো অতিবাহিত কৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। আজি প্ৰিয়জনে অৱশ্যে আপোনাৰ কোনোবা কথাত প্ৰশংসা কৰাও দেখা যাব। কিন্তু সৰু সুৰা আজি আপুনি যাত্ৰা কৰিব লাগিব। ক'ৰবাত নাযাওঁ বুলি ভাবি থাকিলেও আপুনি যাবলগীয়া হোৱা দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কৰ্মক্ষেত্ৰত এটা কামত লাগি থকাৰ সুযোগ নাপাব, কাৰণ একাধিক কামত আজি আপোনাৰ ব্যস্ততা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত আজি থাকিব লাগিব। আজি অৱশ্যে আপোনাক বহু ব্যক্তিয়ে সমৰ্থন কৰাও দেখা যাব। আপোনাক সন্মান কৰিব, মান সন্মান প্ৰতিষ্ঠা আজি আপোনাৰ বৃদ্ধি পাব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশতে দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। বিশেষকৈ বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটোত কিছু পঢ়া শুনাত নতুন শিক্ষা অৰ্জন কৰাৰ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গেৰুৱা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব।
আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণৰ যোগ কিছু দেখা গৈছে, গতিকে কিবা কাৰণবশতঃ আপুনি খেলা ধূলাত অংশগ্ৰহণ কৰিব লাগিব। আজি কিন্তু আপোনাৰ চাকৰি হওক, কৰ্ম হওক, ব্যৱসায় হওক, এইবোৰ ক্ষেত্ৰত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে। আপুনি লক্ষ্য কৰিব বিপৰীত লিংগৰ ব্যক্তিয়ে আপোনাক আৰ্থিকভাৱে লাভান্বিত কৰি তুলিব। ঘৰত আজি সৰু সুৰা পৰিৱৰ্তন হৈ থাকিব, বিশেষকৈ ঘৰৰ মেৰামতিৰ কাম নতুবা অন্য কিবা কাম আজি ঘৰত চলি থকাৰ সম্ভাৱনা আছে। কিন্তু প্ৰিয়জনে যিটো কথা কয় সেই কথাও আপুনি আজি মানি চলিবলগীয়া হৈ পৰিব। অন্য ব্যক্তিৰ কিন্তু সহায়ৰ যোগ আজি পূৰ্ণ দিনটো দেখা গৈছে। আপুনি য'তেই নাযাওক কিয় আনৰ সহায়, আনে আপোনাক সমৰ্থন আৰু সহায় আজি দিনটোত কৰা দেখা যাব। মনত নতুন নতুন আশাৰ উদয় হোৱা আজি পৰিলক্ষিত হৈছে, গতিকে আপোনাৰ মনত নতুন চিন্তা, নতুন আশাবোৰ আজি বৃদ্ধি পাব। ইয়াৰ বাহিৰে দিনটোৰ শেষৰ সময়খিনি অৱশ্যে খুব ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। ৰাতিপুৱা যদিও কামৰ বোজা সিমান নাথাকে, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপোনাৰ কামৰ বোজা কিছু বৃদ্ধি পাব। প্ৰিয়জনে কিবা কথাত অকণমান সন্দেহ কৰিব পাৰে, গতিকে প্ৰেম সম্পৰ্কত আপুনি কিছু বুজাবুজি বৃদ্ধি কৰাৰ চেষ্টা কৰক। আজি কিন্তু বিদ্যাৰ্থীসকলৰো ক'ৰবাত ভ্ৰমণ নতুবা যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, কিন্তু মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। আজি মনত কথাবোৰ এওঁলোকে ৰাখিব নোৱাৰিব, কাৰোবাক নোকোৱালৈকে এওঁলোকে কিছু অস্থিৰ হৈ থকা পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি ধন প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা অকণমান হ'লেও আপুনি আজি ধন নিশ্চয় লাভ কৰিব। আজি ভ্ৰমণ আপোনাৰ সফল হৈ পৰিব। ক'ৰবাত যদি যোৱাৰ পৰিকল্পনা কৰি আছে আজি দিনটোত সেই পৰিকল্পনাবোৰ সফলভাৱে ৰূপায়িত হ'ব। দান পুণ্য কৰিবলৈও আপোনাৰ আজি মন যাব। আনক সহায় কৰি খুব এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তি লাভ কৰাও দেখা যাব। কিন্তু স্বাস্থ্যৰ প্ৰতি অকণমান যত্ন ৰখাৰ প্ৰয়োজন আছে। মাজে সময়ে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব পাৰে। লগতে পৰিয়ালৰ খুব এওঁলোকে চিন্তা বেছিকৈ কৰা দেখা যাব। কোনোবা পৰিয়ালত যদি সহায় প্ৰয়োজন থকা ব্যক্তি আছে তেওঁলোকক আজি সহায় কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি ভৱিষ্যতে কি হ'ব, ক'ত যাব, কি নকৰিব, কেনেদৰে দিনবোৰ পাৰ হ'ব সেই চিন্তা চৰ্চাও আপোনাৰ আজি মনত অহা দেখা যাব। প্ৰেম সম্পৰ্কত অৱশ্যে আপুনি প্ৰেমৰ কথাবোৰ যাতে আনক নকয়, কোনোবাই গম পালে হয়তো আপোনাৰ প্ৰেম সম্পৰ্কত কিছু দূৰত্ব আহিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ প্ৰয়োজনীয় কাম একাষৰীয়া কৰি পৰিয়ালৰ নতুবা সমাজৰ কামত প্ৰাধান্যতা দিয়াও দেখা যাব। যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ অৱশ্যে সম্পৰ্কত আজি মধুৰতা বাঢ়িব। বিদ্যাৰ্থীসকলৰ বাবেও আজি লিখা পঢ়াৰ পৰিমাণ নতুবা লিখা পঢ়াত ব্যস্ততা বৃদ্ধি পাব। বাকী লক্ষ্য কৰিলে দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে
এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত উলহ মালহৰ পৰিৱেশ আজি থাকিব, কাৰণ ঘৰত সকলো ব্যক্তিৰ সৈতে মিলা প্ৰীতি আপোনাৰ বাঢ়িব আৰু কাম বনবোৰতো আজি অগ্ৰগতিৰ সম্ভাৱনা ঘৰত খুব বেছি দেখা পোৱা গৈছে। গৃহ নিৰ্মাণৰ কাম নতুবা অন্য কিবা ঘৰুৱা কাম আজি আপোনাৰ ঘৰত চলি থকা দেখা যাব। আজি কিন্তু অকণমান স্বাস্থ্যৰ আপুনি যত্ন ৰখাৰ প্ৰয়োজন আছে, নহ'লে হয়তো স্বাস্থ্যই মনত অকণমান কিছু পৰিৱৰ্তন দিব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো আপোনাৰ বাবে খুব ধুনীয়া, কাৰণ কাৰোবাৰ পৰা পাবলগীয়া ধনো আপুনি লাভ কৰিব। আনক যদি দিবলগীয়াও আছে আপুনি সেই ধন পৰিশোধ কৰিবৰ বাবেও আপোনাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ আজি ধন থাকিব। কিন্তু বন্ধুত্বৰ ক্ষেত্ৰত অকণমান গুৰুত্ব ৰাখিব। কোনোবা বন্ধুৱে হয়তো আপোনাক সহায় কৰিম বুলিও সময়ত অকণমান সলনি হ'ব পাৰে, গতিকে বন্ধুত্বত কিছু গুৰুত্ব ৰখাৰ প্ৰয়োজন আছে। প্ৰেম সম্পৰ্কত প্ৰিয়জনৰ সৈতে ক'ৰবাত আজি ঘূৰা ফুৰা কৰিবলগীয়াও হৈ পৰিব। ব্যৱসায়িক লেনদেন আজি কিন্তু আপোনাৰ বহু পৰিমাণে বৃদ্ধি পাব। যদি আপুনি ব্যৱসায়ী তেতিয়াহ'লে লেনদেন কৰাত আপুনি এক্টিভ থাকক, নিশ্চয় শুভ ফল আহিব ধৰিব। মনোৰঞ্জনৰ ক্ষেত্ৰত আৰু ক'ৰবাত ঘূৰা ফুৰাৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যৰ সৈতে হয়তো সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। ভৱিষ্যতে কি হ'ব, ক'ত যাব, এনেধৰণৰ চিন্তাবোৰো আজি আপোনাৰ মনত চলি থাকিব। অৱশ্যে সন্ধিয়াৰ সময়ত নতুবা দিনটোৰ শেষৰ সময়খিনিত আঁতৰত থকা কোনোবা সম্পৰ্কীয় ব্যক্তি আপোনাৰ ঘৰত আজি অহাও দেখা যাব, নতুবা আপোনাৰ সৈতে আজি যোগাযোগ কৰাও দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে কিবা কৰিম বুলি যদি ভাবি আছে, বিশেষকৈ দিনটোৰ শেষৰ সময়খিনিত হয়তো অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে, নতুবা ভৱিষ্যতে কৰিবলৈ সেই কাম বাকী ৰোৱাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি সকাৰাত্মক চিন্তাধাৰাই আজি সমাজত আপোনাৰ লোকপ্ৰিয়তা বঢ়াব। গতিকে সমাজত সকলোৱে আপোনাক আজি কিছু প্ৰাধান্যতা দিয়াও দেখা যাব। বিগত দিনৰ তুলনাত আজি আৰ্থিক স্থিতিটো কিছু সবলতা আহিব। গতিকে ধন টকা পইচাৰ অভাৱ অনাটনবোৰ আজি বহু পৰিমাণে কম হ'ব। আজি ঘৰৰ পৰিৱেশ কিছু পৰিৱৰ্তনদায়ক দেখা গৈছে, কাৰণ ঘৰত আজি বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন আপুনি লক্ষ্য কৰিব পাৰিব। আজি কোনোবাই আপোনাক হয়তো বিশেষ গোপন কথাও ক'ব পাৰে। ক'ৰবাৰ পৰা আপোনাৰ গোপন কথা জনাৰ আজি সম্ভাৱনা যথেষ্টখিনি পৰিমাণে দেখা পোৱা গৈছে। আজি কৰ্মক্ষেত্ৰত আপোনাৰ যদি কোনোবা সহকৰ্মী আছে, সেই সহকৰ্মীয়ে হয়তো চতুৰতাৰে কিবা আপোনাৰ পৰা কথা লুকুৱাব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি নতুন কিতাপ কানি পঢ়িবলৈ ইচ্ছা যাব। নতুন বিষয় আজি জানিবলৈ আপোনাৰ মন যাব। বিবাহিতসকলৰ বাবে আজি দিনটো আনন্দ ফূৰ্তিৰ মাজেৰেই অতিবাহিত হ'ব। অৱশ্যে আজি কিছু মোবাইলৰ সৈতে ব্যস্ততা আপোনাৰ বাঢ়িব। মোবাইলত প্ৰয়োজনতকৈ বেছি সময় এই ৰাশিৰ ব্যক্তিসকলে অতিবাহিত কৰা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ আজি মনত থকা কথাবোৰ আনক ক'বলৈ খুবেই মন যাব। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত
আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত পৰিৱৰ্তন আহিব। বিগত দিনত চলি থকা শাৰীৰিক দুৰ্বলতাবোৰ আজি আপোনাৰ বহু পৰিমাণে কম হ'ব। খেলা ধূলাত অংশগ্ৰহণৰো আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা বাহিৰত থাকি পঢ়া শুনা কৰি আছে, তেওঁলোকৰ আজি আৰ্থিক খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি উৎসাহ উদ্দীপনাও এই ৰাশিৰ ব্যক্তিসকলৰ বহু পৰিমাণে বাঢ়িব। গতিকে মনোবল, সাহস, উৎসাহ এইবোৰ দিনটোত দুগুণ বৃদ্ধি পাব। সকলোৰে পৰা মৰম চেনেহ প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা গৈছে, যিটো কাৰণত আনে আপোনাক আজি বহু পৰিমাণে গুৰুত্ব দিব। আনৰ মৰম চেনেহো আপুনি লাভ কৰিব। প্ৰেম সম্পৰ্কত আপোনাৰ কোনোবাই হয়তো প্ৰেমৰ কথা গম পাব পাৰে, অৰ্থাৎ যদি গোপন কৰি ৰাখিছে তেতিয়াহ'লে সেই প্ৰেম সম্পৰ্ক সাৰ্বজনিক হৈ পৰা দেখা যাব। ঘূৰা ফুৰাৰ নামত অকণমান খৰচ হ'ব পাৰে, তথাপি এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত ঘূৰা ফুৰা কৰা দেখা যাব। লগতে দিনটো লৰা ধপৰাৰ মাজেৰে অকণমান পাৰ হ'ব। আপুনি যিকোনো কাম খৰতকীয়াকৈ কৰিবলগীয়াও হৈ পৰিব। মন পচন্দৰ কাম কৰাৰ বাবে আপুনি আজি অৱশ্যে সুযোগ সুবিধা লাভ কৰিব। ৰাতিপুৱা যদিও সিমান সময় নাপাব, কিন্তু দিনটোৰ শেষৰ সময়খিনিত আপুনি মন পচন্দৰ কাম কাজ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। মাতৃৰ আশীৰ্বাদ প্ৰাপ্তিৰ পূৰ্ণ যোগ আছে। মাতৃয়ে আপোনাক আজি সমৰ্থনো কৰিব, সহায়ো কৰিব আৰু কিছু আশীৰ্বাদ দিয়াও দেখা যাব। গতিকে লক্ষ্য কৰিলে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত থাকিবলৈ সিমান মন নাযাব। অকণমান ঘৰৰ পৰা ক'ৰবাত বাহিৰত ঘূৰা ফুৰা কৰিবলৈ নতুবা ওলাই যাবলৈ আজি মন যাব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো সবলতাৰ ভাৱে পাৰ হ'ব, কাৰণ ধনৰ সিমান আপোনাৰ অভাৱ অনাটন নাথাকে। যদি কাৰোবাৰ পৰা লৈ থৈ দিছিল ধন, আপুনি সেই ধন হয়তো সৎ কামত লগাব লগা হ'ব পাৰে, নতুবা আনৰ পৰা পাবলগীয়া ধনো আজি দিনটোত প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে ধনৰ আদান প্ৰদান হৈ থাকিব। পাৰিবাৰিক ক্ষেত্ৰতো উলহ মালহৰ মাজেৰে আজি দিনটো পাৰ হ'ব, কিন্তু প্ৰেম সম্পৰ্কত কোনোবা অন্য ব্যক্তি হয়তো খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে আনৰ কথা সিমান আপুনি নুসুধাটোৱেই ভাল হ'ব। আপোনাৰ মান সন্মান আজি বৃদ্ধি পাব। ঘৰৰ পৰা ওলাই গ'লে অৱশ্যে সন্মান প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ কথাবোৰ জানিবলৈ আজি আগ্ৰহ খুব বেছি থাকিব। যিকোনো কথা শিকিবলৈ জানিবলৈ খুব আগ্ৰহী হৈ পৰা এই ৰাশিৰ ব্যক্তিসকল দেখা যাব। পঢ়া শুনাৰ ক্ষেত্ৰত আজি অকণমান মোবাইলত ব্যস্ততাৰ কিছু বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে, কাৰণ পঢ়াৰ পৰা এওঁলোকে অকণমান একাষৰীয়া হৈ মোবাইলত ব্যস্ত হৈ পৰা পৰিলক্ষিত হ'ব। কিন্তু আপোনাৰ আজি সৌন্দৰ্য বৃদ্ধিৰ পূৰ্ণ যোগ দেখা পোৱা গৈছে। গতিকে দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। লগতে আজি দিনটোত
আপোনাৰ অনুপ্ৰেৰণা প্ৰাপ্তিৰে অন্য ব্যক্তিৰ কিছু উন্নতি প্ৰগতি হোৱা দেখা যাব। গতিকে আনক আজি অনুপ্ৰেৰণা দিয়াৰ চেষ্টা কৰক, কাৰণ আপোনাৰ অনুপ্ৰেৰণাই আজি অন্য ব্যক্তিক কিছু উপকৃত কৰি তুলিব। লগতে ঘৰত আজি জীৱনসংগী কিবা বয় বস্তু ক্ৰয় কৰাও দেখা যাব। ঘৰত সা সম্পত্তি বৃদ্ধিৰ আজি যোগ দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰত অকণমান মধ্যম, কাৰণ বয় বস্তুবোৰ ক্ৰয় কৰাৰ বাবে আজি হয়তো আৰ্থিক অনাটন অকণমান হ'ব পাৰে, কিন্তু সম্পত্তি বৃদ্ধিৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। লগতে চিঠি পত্ৰ ইমেইল এনেধৰণৰ কোনোবা ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ ওচৰতে হওক নতুবা আপোনাৰ পৰিয়ালৰ কোনোবা ব্যক্তিৰ ওচৰতে হওক কিবা খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি মনত কিন্তু আপোনাৰ ডাঙৰ ডাঙৰ চিন্তাবোৰ বৃদ্ধি পাব। উচ্চ চিন্তা আপোনাৰ মনত আজি অহা দেখা যাব। নতুন আইডিয়া নতুন পৰিকল্পনাবোৰো আপোনাৰ মনত আজি চলি থাকিব। লগতে টিভি মোবাইলত ব্যস্ততা আজি বাঢ়িব। গতিকে দিনটোৰ কিছু সময় আপোনাৰ টিভি আৰু মোবাইলতে বেছি সময় পাৰ হোৱা দেখা যাব। কিন্তু জীৱনসংগীৰ স্বাস্থ্যত আজি অকণমান পৰিৱৰ্তন মাজে সময়ে চলিব পাৰে। গতিকে আপুনি এই যত্ন ৰখাৰ চেষ্টা কৰিব। বাকী নিজক খুব পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাও এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো আজি বাঢ়িব। ভগৱানৰ ওপৰত বিশ্বাস আজি কিন্তু এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ বাঢ়িব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশতে দিনটো আপোনাৰ শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ বাবে আজি দিনটো এক বিশেষ শুভ দিন। এইকাৰণেই শুভ দিন কাৰণ আপোনাৰ আজি ক্ষমতা দক্ষতাবোৰ বিকাশ হ'ব। আপুনি যে কথা ক'ব সেই কথাবোৰ সমাজত মান্য হ'ব, সকলোৱে মানি ল'ব। লগতে আপোনাৰ প্ৰভুত্ব বিস্তাৰৰ আজি যোগ দেখা পোৱা গৈছে। লগতে আপুনি পূৰ্বতে হয়তো ধন য'তে ত'তে খৰচ কৰিছিল, কিন্তু আজি যিটো মন পচন্দৰ কাম সেইটোতহে আপোনাৰ ধন খৰচ হ'ব। ধন সঠিক পথত আজি খৰচ হোৱা দেখা যাব। খৰচ কৰিও আপুনি মানসিক শান্তি আজি লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰত আপুনি অৱশ্যে আজি গুৰুত্ব ৰাখিব লাগিব, কাৰণ আপোনাৰ আজি ঘৰত কিছু প্ৰয়োজন হ'ব। আপুনি অবিহনে হয়তো ঘৰৰ কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। বাকী এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি প্ৰেম সম্পৰ্ক সাৰ্বজনিক হৈ পৰাও দেখা যাব। আপোনাৰ ক্ষমতা দক্ষতাবোৰ সকলোৱে গম পাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ মিলা প্ৰীতি আজি সকলোৰে সৈতে বৃদ্ধি পাব। লাভ হোৱাৰ আৰ্থিক লাভ, বিশেষকৈ হঠাৎ আৰ্থিক লাভ হোৱাৰ আজি সম্ভাৱনা দিনটোৰ আৰম্ভণিতে দেখা পোৱা গৈছে। ৰাতিপুৱাৰ ভাগতে হয়তো আৰ্থিকভাৱে কোনোবা ক্ষেত্ৰত আপুনি আকস্মিকভাৱে লাভান্বিত হৈ পৰিব। ইয়াৰ উপৰিও আজি প্ৰকৃতিৰ সৈতে সংযোগ আপোনাৰ খুব বাঢ়িব, যিটো কাৰণত ক'ৰবাত প্ৰাকৃতিক ঠাইলৈ ফুৰিবলৈ আপোনাৰ মন যাব। মন পচন্দৰ ক'ৰবাত ঠাইত ঘূৰিব ফুৰিবলৈ আপোনাৰ ইচ্ছা যাব। বিদ্যাৰ্থীসকলৰ আজি পঢ়াৰ পৰা কিছু অকণমান দূৰত্ব বাঢ়িব, কিন্তু বাকী সকলো দিশৰ ফালৰ পৰা দিনটো যিহেতু শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকল আজি আশাবাদী হৈ থকা
দেখা যাব। নিজতকৈ আনক এওঁলোকে আশা ভৰসা কৰা দেখা যাব। কিন্তু যিমান পাৰে আপুনি নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰক। আত্মবিশ্বাসে আপোনাৰ মনত থকা নকাৰাত্মক চিন্তাবোৰ দূৰ কৰিব। অৱশ্যে ধন নভবা নিশ্চিন্তাকৈ এওঁলোকে খৰচ কৰাও দিনটোত পৰিলক্ষিত হ'ব। গতিকে যিমান পাৰে খৰচৰ মাত্ৰা কিছু আপুনি নিজেই নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। ঘৰুৱা চিন্তাও মাজে সময়ে আপোনাৰ মনত চলিব পাৰে। বিশেষকৈ ঘৰৰ আৰ্থিক স্থিতিৰ বাবে আপোনাৰ মনত কিছু চিন্তাৰ উদয় হ'ব পাৰে। আজি কিন্তু নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অতি শুভ দিন। আপুনি সেই ক্ষেত্ৰত আগবাঢ়িব পাৰে। লগতে আজি সাজোন কাচোনত খুব ব্যস্ত থকা দেখা যাব। নিজক কেনেকৈ সৌন্দৰ্যৱান কৰিব পাৰি তেনেধৰণৰ চিন্তাবোৰো আপোনাৰ মনত আহি থাকিব। ধন উপাৰ্জন কৰাৰ অৱশ্যে নতুন ক্ষমতা বৃদ্ধি পাব, কাৰণ নতুন পথেৰেহে ধন আগমন হ'ব। পুৰণা পথৰ পৰা আৰ্থিক স্থিতি সিমান ঠিক নহয়, কিন্তু নতুন পথেৰে ধন আগমনৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে পিতৃ মাতৃয়ে আপোনাক আজি সকলো ক্ষেত্ৰত সমৰ্থন কৰিব। য'তেই নাযাওক কিয় আপুনি পিতৃ মাতৃৰ সমৰ্থন লাভ কৰিব। গতিকে লক্ষ্য কৰিলে আপুনি সকলো দিশৰ ফালৰ পৰা আজি পাৰদৰ্শী ব্যক্তি হৈ পৰিব। য'তেই নাযাওক কিয়, যি কামতেই নধৰক কিয়, সেই কামসমূহত আপোনাৰ পাৰদৰ্শিতা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে আজি শিক্ষাগুৰুক হয়তো সন্মান কৰিবলগীয়া হ'ব পাৰে, কাৰণ বিগত দিনৰ তুলনাত আজি শিক্ষাগুৰুৰ সৈতে সম্পৰ্কও বাঢ়িব আৰু সা সন্মানো আপুনি আজি শিক্ষাগুৰুক বহু পৰিমাণে কৰিব লাগিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো যদিও পাৰ হ'ব, তথাপি এই ৰাশিৰ ব্যক্তিসকলে মন পচন্দৰ কাম কাজ কৰাৰো সুযোগ সুবিধা লাভ কৰিব। আজি আপোনাৰ ধন কিছু ধাৰ্মিক কাৰ্যত খৰচ হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে দান পুণ্য কৰি এই ৰাশিৰ ব্যক্তিসকলে মানসিক শান্তি লাভ কৰাও দেখা যাব। পাৰিবাৰিক ক্ষেত্ৰত সৰু সৰু সমস্যা আজি আপোনাৰ সন্মুখত আহিব। গতিকে পৰিয়ালৰ সমস্যা আপুনি সমাধান কৰিব লাগিব। পাৰিবাৰিক দায়িত্বও আপোনাৰ আজি বহু পৰিমাণে বৃদ্ধি পাব। প্ৰেম সম্পৰ্কত আত্মীয়তা বাঢ়িব। বুজাবুজি আজি প্ৰেম সম্পৰ্কত নিশ্চয় বাঢ়িব। নতুন যদি কিবা পৰিকল্পনা কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে সেই পৰিকল্পনাসমূহ আজি সফলভাৱে ৰূপায়ণ হ'ব। নতুন নতুন আইডিয়া, নতুন নতুন চিন্তাধাৰাও আজি আপোনাৰ মনত আহিব, মনত চলিব। লগতে দিনটোৰ শেষৰ সময়খিনি অৱশ্যে ঘৰৰ পৰা বাহিৰতে আপোনাৰ অতিবাহিত হ'ব। যদিও ৰাতিপুৱাৰ ভাগত আপুনি ঘৰতে পাৰ কৰিব লাগিব সময়খিনি, কিন্তু দিনটোৰ শেষৰ সময়খিনি আপোনাৰ ঘৰৰ পৰা বাহিৰত অতিবাহিত কৰিবলগীয়া হৈ পৰিব। লগতে কিন্তু আপোন ব্যক্তি আপোনাৰ কাষত থাকিব। প্ৰিয় ব্যক্তিসকলৰ আপোনাৰ সৈতে সম্পৰ্কত মধুৰতাও আহিব। যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে শিক্ষাৰ নামত কিছু আজি খৰচ কৰিব লাগিব। আজি ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাস এইবোৰো আপোনাৰ বাঢ়িব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশতে দিনটো আপোনাৰ যিহেতু শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি নতুন ব্যৱসায়ৰ যোগ দেখা পোৱা গৈছে। আজি অদৰকাৰী ক্ষেত্ৰত আপুনি খৰচ কৰাৰ পৰা যদি কিছু দূৰত থাকে, তেতিয়াহ'লে নিশ্চয় কিছু ধন
সঞ্চয়ো কৰিব পাৰিব আৰু উপাৰ্জনো আজি কৰিব পাৰিব। আজি কোনোবাই হয়তো আৱেগিক কথাৰে আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, গতিকে আনৰ কথাত আপুনি সোনকালে ভুল নাযাব। ব্যক্তিগত কথাবোৰ আপুনি গোপন কৰি ৰখাটোৱেই ভাল হ'ব, কাৰণ অন্য ব্যক্তিয়ে আপোনাৰ গোপন কথা জানিবলৈ আজি খুব ইচ্ছা কৰিব, গতিকে আনক পাৰিলে নজনাটোৱেই ভাল হ'ব। কৰ্মক্ষেত্ৰত অৱশ্যে আত্মীয় কুটুম্বইও আপোনাক আজি সহায় সহযোগিতা নিশ্চয় কৰিব। লগতে এই ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যত কিছু অকণমান দুৰ্বলতা আহিব পাৰে, বিশেষকৈ আপোনাৰ প্ৰিয়জনৰো আজি স্বাস্থ্যত কিছু আপুনি যত্ন ৰাখিব লাগিব। মনত কিন্তু একেবাৰে এওঁলোকৰ বাহিৰা চিন্তা সিমান নাথাকে, নিজৰ এবাৰ যিটো গুৰুত্ব দিয়ে সেইটো কাম কৰিহে এওঁলোকে দেখা যাব। গতিকে স্থিৰ মনৰ অধিকাৰী এই ৰাশি ব্যক্তিসকল হ'ব পাৰিব। কিন্তু মোবাইলত অকণমান ব্যস্ততা বাঢ়িব। দিনটোৰ শেষৰ সময়খিনি আপুনি মোবাইলৰ জৰিয়তে কৰ্ম কাৰ্য চলাই নিব লাগিব। বিদ্যাৰ্থীসকলৰ আজি সন্ধিয়াৰ সময়ত হয়তো পঢ়িবলৈ অকণমান কমকৈ মন যাব। অতীতত যদি ক'ৰবাত ধন ইনভেষ্ট কৰি থৈ দিছিল, তেনে ক্ষেত্ৰৰ ফালৰ পৰাও আজি ধন প্ৰাপ্তিৰ সম্ভাৱনা পূৰ্ণ ৰূপত দেখা পোৱা গৈছে। কৰ্মক্ষেত্ৰত আজি পুৰণা দিনৰ স্মৃতি আপোনাৰ মনত পৰিব আৰু হঠাৎ হয়তো আপুনি ক'ৰবাৰ পৰা কিবা খবৰো আজি লাভ কৰিব পাৰিলে। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশত দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।